সামাজিক সংকীৰ্ণতাৰ বলি হৈ এঘৰীয়া হৈছে চিপাঝাৰৰ এটা পৰিয়াল। গণেশকুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা। চুৰিদাৰ পৰিধান কৰাৰ বাবে সমাজৰ পৰা এঘৰীয়া এটা পৰিয়ালক মেঘালী দাস নামৰ মহিলাগৰাকীৰ পৰিয়ালক এই শাস্তি প্ৰদান গাঁওবাসীৰ ৫,০০০ টকা জৰিমনাও বিহিলে পৰিয়ালটোক। জৰিমনা নিদিলে গাঁৱৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয়তো পৰিয়ালটোক বাধা প্ৰদানৰ অভিযোগ। ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। গাঁওবাসীৰ এনে আজব সিদ্ধান্তৰ বিৰুদ্ধে ন্যায় বিচাৰি চক্ৰ বিষয়া লগতে জিলা আয়ুক্ত আৰু মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মনোজ আলীয়ে। চিপাঝাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত ইতিমধ্যে উপস্থিত হোৱা এটা বিশেষ দম্পতিৰ কাষ চাপিছোঁ, যিটো দম্পতি এতিয়া এখন গাঁৱৰ পৰা বিচ্ছিন্ন হ'বলগীয়া হৈছে। কাৰণ এই দম্পতিটোৰ যিগৰাকী মহিলা, এই মহিলাগৰাকীয়ে আচলতে চেলোৱাৰ কামিজ পৰিধান কৰাৰ কাৰণে ইতিমধ্যে গাঁওখনৰ পৰা তেওঁ ইতিমধ্যে বিচ্ছিন্ন হোৱা বুলি ইতিমধ্যে আমাৰ আগত উল্লেখ কৰিছে। মই মহিলাগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। প্ৰথমতে দেখুৱাইছোঁ এই মহিলাগৰাকীয়ে এনেধৰণে নিজৰ সাজ পোছাক আচলতে পৰিধান কৰে আৰু যিটো কথা আচলতে গাঁৱত বিশেষ চৰ্চা বহন কৰিছে। আৰু সেইগৰাকী মহিলা এতিয়া এনেধৰণে চেলোৱাৰ কামিজ পৰিধান কৰাৰ কাৰণে আচলতে তেখেতক সমাজৰ পৰা বিচ্ছিন্ন কৰি থৈ দিয়া বুলি ইতিমধ্যে আমাৰ আগত উল্লেখ কৰিছে। ঘটনাটো কিহৰ কাৰণে উৎপত্তি হৈছে? এখন মন্দিৰত মিটিং আছিল। মন্দিৰত মানে নাম এখন আছিলে, নামখনত গৈছিলোঁ। নামখনত যোৱাৰ পিছত এই মিটিংখন দিয়ে মোৰ চুইজাৰ পিন্ধাৰ কাৰণে মানে মোক এঘৰীয়া কৰিছে। এঘৰীয়াটো কৰিছে মই সেইটো বেয়া পোৱা নাই, কিন্তু মোৰ ল'ৰা ছোৱালীকেইটাকো দোকানে বজাই যোৱাটো বন্ধ কৰিছে। ওচৰৰ দোকান এখনত গৈছোঁ, মোক ল'ৰা ছোৱালীকেইটাক মোক খেদিছে। কাৰণ কৈছে নেকি তোমালোকক দোকানত আহিবৰ কাৰণে মানা কৰিছে নহয়, আমাক মাল দিব মানা কৰিছে, মাল দিব নোৱাৰোঁ। তাৰপিছত মই কৈছোঁ কোনে মানা কৰিছে? কৈছে তোমালোকক যোনে এঘৰীয়া কৰিছে সিহঁতিয়ে মানা কৰিছে। বোলো ঠিক আছে হ'ব। সেনেকৈ কৈ মই গুচি যাওঁ। ওচৰৰ দাদা এটাক মাতি কাৰণে মই ছোৱালীক চিপছ চকলেট এনেকৈ আনি দিলোঁ। দিয়াৰ পিছত এতিয়া মানে মোৰ 3টা ছোৱালীলৈ মানে গাঁওখনত থকাই বহুত দিগদাৰ হৈছে। প্ৰয়োজনীয় সামগ্ৰী আপুনি জীৱন ধাৰণ কেনেধৰণে কৰি আছে? কেনেধৰণে কৰি আছে মানে আজি মোৰ 3 দিন হৈছে। এতিয়া মই যিমান য'ত বজাৰ লাগে মই এতিয়া মঙলদৈৰ পৰা কৰি ল'লোঁ। মই SP বাইদেউৰ তাতে গৈছিলোঁ, মঙলদৈৰ পৰা কৰি ল'লোঁ। এতিয়া মোৰো সৰু সুৰা দোকান এখন আছে। মোৰ ঘৰে দুৱাৰে এতিয়া মানুহ আহিব নিদিয়ে। এতিয়া মোৰ ঘৰত যদি কোনোবা আহে 5,000 টকা ভৰিব লাগিব। আৰু মই যদি কাৰোবাৰ ঘৰত যাওঁ, মোক যদি কোনোবাই যাব দিছে তাৰ ঘৰত, সিহঁতেও 5,000 টকা ভৰিব লাগিব। যদি 5,000 টকা মই ভৰিব নোৱাৰোঁ তেতিয়া মই গাঁৱৰ পৰা মানে বঞ্চিত হ'ব লাগিব। আৰু এতিয়া আপোনাৰ গাঁওখন কি আপুনি এইগৰাকী মই দেখুৱাইছোঁ তেখেতৰ স্বামী, যিটো দম্পতিয়ে আচলতে এনেধৰণে এই সমাজৰ বিচ্ছিন্ন হোৱা ঘটনাৰ সন্মুখীন হৈছে। গাঁওখনৰ নাম কি? আচলতে কোনে এনেধৰণৰ ঘটনাৰ নেতৃত্ব লৈছে বাৰু? একচুৱেলি ক'বলৈ গ'লে এতিয়া আপোনাৰ যিজনী ৰীনা দাস, আমি তেওঁৰ লগত আমাৰ পাৰ্চনেলি একো শত্ৰুতা নাই। আৰু তেখেতক মই ভালকৈ কৈছিলোঁ। আৰু তেখেতৰ হাজবেণ্ড মোৰ অকণমান বন্ধুৰ নিচিনা, আমি একেলগেই থাকোঁ বুলি ক'ব লাগিব। আৰু তেনেকুৱা ক্ষেত্ৰত মই তেখেতক কৈছিলোঁ যে বাইদেউ এইটো আপুনি ভুল ডিচিশ্যন লৈছে, এইটো কৰিব নালাগে, এইটো আইনৰ বিৰুদ্ধে গৈছে আপুনি। কাৰণ চুৰিদাৰটো এনেকুৱা এটা বস্তু যিটো বস্তু মেখেলা চাদৰতকৈও বেছি আৱৰণ। আৰু আজিকালি ভাৰতীয় নাৰীয়ে চুৰিদাৰ পৰিধান কৰেই। আৰু তেনেকুৱা ক্ষেত্ৰত মোৰ মিছেছক মই চুৰিদাৰ পিন্ধাইছোঁ আৰু পিন্ধাম। আৰু আজি নহয় তেওঁ আগৰ পৰাই পিন্ধে। আৰু মোৰ ঘৰত ইমান টকাৰ চুৰিদাৰ কিনি থৈ দিছোঁ, মই সেইবোৰ কি কৰিম? তেতিয়া মানে তেনেকুৱা কোৱাৰ পিছত নেক্সট দিনা মিটিঙত বোলে এওঁক কৈছে যে তুমি চুৰিদাৰবোৰ জ্বলাই দিয়া, কাৰোবাক দি দিয়া, তেনেকৈ কৈছে বোলে। তাৰপিছত মই তেনেকৈ কোৱাৰ পিছত ক'লোঁ যে বাইদেউ আপুনি এইটো কৈছে যদি আপোনালোকে চুৰিদাৰ পিন্ধাই 5,000 টকা দিব লাগিব জৰিমনা, আৰু যদি 5,000 নিদিয়ে তেনেহ'লে আমি গাঁৱৰ পৰাই যাব লাগিব, এনেকুৱা ধৰণৰ কথা কৈছে। কৈ মোৰ ফোনটো কাটি দিলে। তাৰপিছত মই এইখিনি ডিচিশ্যন লোৱাৰ আগতে মই এটা মনত ভাৱ এটা খেলাল কি মোৰ যিজন বন্ধু, কাৰণ যিহেতু তেখেতৰ পত্নী মই তেখেতক এবাৰ কথাটো অৱগত কৰাটো দৰকাৰ। মই তেখেতৰ হাজবেণ্ডক ফোন কৰিছিলোঁ। আপোনাৰ পৰ্যায়টো কি হৈছে এতিয়া বৰ্তমান? কেনে পৰ্যায়ৰ? এতিয়া পৰ্যায়টো এনেকুৱা হৈছে, মোৰ একচুৱেলি চেণ্টিমেণ্টেল, মই তেতিয়াৰ পৰা হ'লেও মোক এঘৰীয়া কৰিছে, এইটো মই কোনো ধৰক ডাঙৰ বুলি ভবা নাছিলোঁ। মোৰ ছোৱালীকেইজনী যেতিয়া দোকানলৈ চিপছ কিনিবলৈ গ'ল, দোকানীজনীয়ে তেওঁক খেদি দিলে। সিহঁতক ক'লে যে মোৰ ছোৱালী এজনী 6ত পঢ়ে, 5ত পঢ়ে, এজনী 3ত পঢ়ে আৰু এজনী 1ত পঢ়ে। কিমান সৰু ছোৱালী, তেওঁলোকেতো এইবিলাক নাজানে। আজি মই সৰু ছোৱালী 3জনীক মই ঘৰত অকলে থৈ পেলাই 2জনী ছোৱালীক মই আজি মানে সমাধান বিচাৰি মই ঘূৰি ফুৰিছোঁ মোৰ ৱাইফক লৈ, ন্যায় বিচাৰি, নহয় জানো? আপোনাৰ অভিযোগ পত্ৰখন দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া তেওঁ ৰাজহ চক্ৰৰ কাৰ্যালয়ত তেওঁ এনেধৰণে অভিযোগ পত্ৰ দিবলৈ আহিছে, যিহেতু তেওঁ সমাজৰ পৰা বিচ্ছিন্ন হৈ থকা তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। কথা পাতিম মহিলাগৰাকীৰ সৈতে। প্ৰতিবেদন আগবঢ়োৱাৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ মনোজ আলী।